সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা মাহ বাকী আৰু দেখিবলৈ পোৱা গৈছে বিভিন্ন বিধানসভা সমষ্টিত এতিয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কুচকাৱাজ চলা দেখা পোৱা গৈছে আৰু মই বৰ্তমান আছোঁ খোৱাং সমষ্টিত আৰু খোৱাং সমষ্টিত প্ৰায় 34খন চাহ বাগিচাৰে পৰিপূৰ্ণ 60,000ৰো অধিক ভোটাৰ আছে এই খোৱাং সমষ্টিত আৰু এই 60,000 চাহ জনগোষ্ঠীয় ভোটাৰৰ মন জয় কৰিবলৈ কাৰণে এতিয়া ওলাই আহিছে মৰাণ চেপনৰ দীপক তাঁতীয়ে চাহ জনগোষ্ঠীয় ভোটাৰৰ সংখ্যা অধিক গুৰুত্বপূৰ্ণ দেখি পূৰ্বৰ মৰাণ সমষ্টি আৰু বৰ্তমানৰ খোৱাং সমষ্টিত এতিয়া দীপক তাঁতীয়ে চলাই আহিছে কুচকাৱাজ আৰু মোৰ লগত বৰ্তমান আছে দীপক তাঁতী আছে তেখেতৰ পৰৱৰ্তী যি কুচকাৱাজ আৰু সেই কুচকাৱাজৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম নিৰ্বাচনী কুচকাৱাজৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম তাঁতী ডাঙৰীয়া কিষাণ নিউজলৈ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ প্ৰথমতে আপোনাৰ মই পোনে গৈছোঁ যিহেতু সৰু সময় পোনে গৈছোঁ পৰিকল্পনাৰ বিষয়ে আৰু আপোনাৰ ৰাজনৈতিক জীৱনৰ বিষয়ে প্ৰথমেতো মই কিষাণ নিউজৰ সমূহ দৰ্শকক মই দীপক তাঁতীয়ে নমস্কাৰ জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে নিৰ্বাচনৰ বতৰ আহিয়ে পাইছে আৰু নিৰ্বাচনৰ বতৰত প্ৰত্যেকটা ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰিছে তেনেস্থলত ভাৰতীয় জনতা পাৰ্টিও পিছ পৰি থকা নাই ভাৰতীয় জনতা পাৰ্টিও নিৰ্বাচনৰ কুচকাৱাজবিলাক আৰম্ভ কৰিছে অহা খুব বিহুৰ আগে পিছে আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত আৰু আমি আশা ৰাখিছোঁ যে বিহুৰ প্ৰথম ভাগত আমাৰ আপাৰ আছামত অনুষ্ঠিত হ'ব আৰু সেই তেনে ক্ষেত্ৰত আমাৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে এই প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলো ওলাই পৰিছে ফিল্ডলৈ তেখেতসকলে গৈছে ৰাইজৰ লগত সুসম্পৰ্ক গঢ়িছে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাৰণে তেখেতসকলে যৎপৰোনাস্তি চেষ্টা কৰিছে দলে বিশেষ দায়িত্ববিলাকো প্ৰদান কৰিছে সেই দায়িত্ববিলাকো আমাৰ দলীয় কাৰ্যকৰ্তাসকলে নিষ্ঠাসহকাৰে পালন কৰাৰ কাৰণে যত্ন কৰিছে মই ভাবোঁ আগন্তুক দিনত যি আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে এক ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু পুনৰবাৰ অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰ হ'ব যিহেতু আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আগবাঢ়িছে খোৱাং সমষ্টি বিশেষকৈ আপুনি কোনবিলাক বিষয়ৰ ওপৰত গুৰুত্ব দিব আৰু কিমানকেইখন আপুনি যেনেকৈ চাহ জনজাতি হৈ আপুনি নিৰ্বাচনী চলাম বুলি ভাবিছে বা চলালেই আপুনি কিমান গুৰুত্ব প্ৰদান কৰিব চাহ জনগোষ্ঠীয় আৰু কিমান সংখ্যা ভোটাৰ আছে কিমানখন বাগিচা আছে তেনে ক্ষেত্ৰত আপুনি কি প্ৰথম কথাটো হৈ গ'ল যে খোৱাং বিধানসভা সমষ্টিত কেৱল চাহ জনগোষ্ঠীৰ ভোটাৰে নহয় খোৱাং বিধানসভা সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে আহোম আছে চাহ জনগোষ্ঠী আছে মৰাণ আছে মিচিং আছে দেউৰী আছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে বিভিন্ন ধৰ্মাৱলম্বীৰ লোক আছে আৰু সেই লোকেৰে আজি খুব সুন্দৰভাৱে খোৱাং সমষ্টিখন নতুনকৈ আফটাৰ ডিলিমিটেশ্যনৰ পিছত খোৱাং সমষ্টিখন ইয়াত গঠিত কৰা হৈছে মই ভাবোঁ যে ইয়াত খোৱাং বিধানসভা সমষ্টিত চাহ জনগোষ্ঠী আৰু আহোম জনগোষ্ঠী এই দুটা জনগোষ্ঠীৰ সৰ্বাধিক ভোটাৰ আছে আৰু আমি ইতিমধ্যে গম পাইছোঁ যে খোৱাং বিধানসভা সমষ্টিত প্ৰায় 34খন চাহ বাগিচা সন্নিৱিষ্ট হৈছে পূৰ্বত আমাৰ যি মৰাণ বিধানসভা সমষ্টি আছিল সেই মৰাণ বিধানসভা সমষ্টিত আমাৰ 18খন চাহ বাগিচা আছিল আৰু এতিয়া ডিলিমিটেশ্যন হোৱাৰ পিছত আমাৰ এই খোৱাং বিধানসভা সমষ্টিত 34খন চাহ বাগিচাৰে গঠিত হৈছে আৰু এই 34খন চাহ বাগিচা লগতে আমাৰ যিবিলাক বস্তি অঞ্চল আছে সেই বস্তি অঞ্চলক সামৰি লৈ পেলাই প্ৰায় 60,000ৰ ওপৰত আমাৰ জনগোষ্ঠীটোৰ ভোটাৰ আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ আৰু সেই অনুপাতে আমাৰ যথেষ্ট সংখ্যক আমাৰ আহোম জনগোষ্ঠীৰো লোক আছে গতিকে এই দুটা জনগোষ্ঠীয়ে বৃহৎ জনগোষ্ঠী হয় খোৱাং বিধানসভা সমষ্টিত আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক যি বিধানসভা নিৰ্বাচন হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়া মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই আৰু আমাৰ দলৰ শীৰ্ষতম নেতৃস্থানীয় ব্যক্তিসকলে বিষয়ববীয়াসকলে এটা খুব সুন্দৰ বাতাবৰণৰ মাজত এটা ভাল চিন্তা কৰি পেলাই গঠনমূলক চিন্তা কৰি পেলাই যাতে খোৱাং সমষ্টিখন কোনো ধৰণে আমি হেৰুৱাব বিচৰা নাই হেৰুৱাই যাতে নেপেলায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পেলাই ভাল এজন ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু সেই অনুপাতে আমিও প্ৰাৰ্থিত্বৰ কাৰণে দাবীদাৰ হৈ আছোঁ 2016 চনতো প্ৰাৰ্থিত্ব আমি বিচাৰিছিলোঁ 2021 চনতো আমি প্ৰাৰ্থী বিচাৰি আবেদন কৰিছিলোঁ দলক আৰু পুনৰবাৰ 2026 চনত যি অহা এপ্ৰিল মাহৰ আগে পিছে আমাৰ ইয়াত নিৰ্বাচন অনুষ্ঠিত হ'ব সেই আগন্তুক নিৰ্বাচনৰ বাবে আমি এইবাৰ প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিছোঁ মই ভাবোঁ যে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰ এটা বাৰ্তা আমাৰ যুৱ প্ৰজন্ম যিবিলাক আমাৰ নতুন যিবিলাক যুৱ প্ৰজন্ম আছে তেখেতসকলৰ মাজত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰদান কৰিছে যে এইবাৰ বিশেষকৈ যুৱ চামক
মহিলাই হওক বা পুৰুষক হয় যুৱচামক এইবাৰ অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাক শুনি পেলাই আমাৰ মাজত মানে এক্সট্ৰা এটা এনাৰ্জি ইনক্ৰিজ হৈছে বুলি ভাবোঁ। আৰু সেই তেনেকুৱা মানে সেই ধৰণে আমি কামবিলাক সংগঠনৰ কামবিলাক আমি কৰিবলৈ আগবাঢ়ি গৈছোঁ। আপুনি যিহেতু খোৱাং সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিম বুলি ভাবিছে, দেখিবলৈ পোৱা গৈছে খোৱাং সমষ্টিত এজন এতিয়া সক্ৰিয় নেতা, আপোনাৰ নেতা বুলিয়ে কৈছোঁ, বিধায়কো আছে, চক্ৰধৰ গগৈ আছে। তেখেতৰ উপৰিও আপুনি চিন্তা কৰিছে আপুনি টিকট প্ৰত্যাশী কিমান দূৰ সফল হ'ব বুলি আপুনি ভাবিছে? নহয় চাওক, ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হয় আৰু ইয়াত আমাৰ সকলোৰে গণতান্ত্ৰিক অধিকাৰ আছে। কোনোবা এটা ৰাজনৈতিক দলত যদি আছে, কোনোবা ব্যক্তি যদি আছে, তেখেতসকলে নিজৰ দলৰ ফালৰ পৰা প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিব পাৰিব। এইটো নিজৰ গণতান্ত্ৰিক অধিকাৰ আছে। মাননীয় বিধায়ক ডাঙৰীয়া যোৱা 2টা কাৰ্যকাল তেখেতে বিধায়ক হিচাপে ইয়াত নিৰ্বাচিত হ'ল। আগন্তুক 3টা কাৰ্যকালৰ বাবে তেখেতে হয়তো আবেদন কৰিব। আবেদন কৰাটো কোনো ডাঙৰ কথা নহয়। আবেদন কৰাৰ পিছত প্ৰাৰ্থিত্ব কোনে পাব, সেই কথাটোহে আচলতে ডাঙৰ কথা। গতিকে বিধায়ক ডাঙৰীয়া যদি ভাল কাম কৰিছে তো নিশ্চিত দলে বিবেচনা কৰিব তেখেতক, নহয় জানো? নিশ্চিত বিবেচনা কৰিব। তেখেতে পুনৰবাৰ হয়তো তৃতীয়বাৰৰ কাৰণে হয়তো প্ৰাৰ্থিত্ব লাভ কৰিব। আৰু যদি তেখেতে প্ৰাৰ্থিত্ব লাভ কৰে, দলৰ এজন নিষ্ঠাৱান কাৰ্যকৰ্তা হিচাপে আমাৰো দায়িত্ব আছে যে আমি তেখেতক বিপুল ভোটৰ ব্যৱধানত দিয়াৰ পৰা আমি জয়যুক্ত কৰাই লৈ যাব লাগিব। কিন্তু দলে যদি কিবা আৰু ইয়াৰ উপৰিও দলে যদি তেখেতক প্ৰাৰ্থিত্ব প্ৰদান নকৰি পেলাই নতুন সমষ্টি, নতুন প্ৰাৰ্থীক যদি প্ৰাৰ্থিত্ব যদি প্ৰদান কৰে, তেতিয়াও আমি সকলোৱে মিলি পেলাই, সকলো কাৰ্যকৰ্তা মিলি পেলাই আমি তেখেতক জয়যুক্ত কৰাবই লাগিব। দীপক তাঁতীয়ে আবেদন কৰিছে, দীপক তাঁতীয়ে যে প্ৰাৰ্থিত্ব পাব তেনে কোনো কথা নাই। এই ক্ষেত্ৰত মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আবেদন কথা ওলাই আছে, আবেদন কৰোঁতে আপুনি যিহেতু যেতিয়া পঞ্চায়তত আছিলে, সভাপতি আছিলে আপুনি, তেতিয়া আপুনি যেতিয়া ক'ৰবাত প্ৰাৰ্থিত্ব প্ৰত্যাশী আবেদন কৰিছিল, তেতিয়া আপোনাৰ চক্ৰধৰ গগৈৰ লগত আৰু দীপক তাঁতীৰ মাজত কিবা বাদ বিতণ্ডা হৈছিলে বুলি কোৱা শুনিছোঁহে। কিমানটো সত্য নহয়, কিন্তু এতিয়া মাতবোৰ অকণমান কম বুলি কোৱা শুনিছোঁ। এইটো ৰাইজৰ এতিয়া চক্ৰদাৰ লগত মোৰ এটা মধুৰ সম্পৰ্ক আছে, ঠিক আছে? চক্ৰদাৰ লগত মোৰ এটা মধুৰ সম্পৰ্ক আছে। এই সম্পৰ্কটো আজিৰ নহয়, সেই তাহানি দিনৰ পৰা, যেতিয়াৰ পৰা মই বিজেপি কৰিছোঁ সেইটো সময়ৰ পৰাই চক্ৰদাৰ লগত এটা সুসম্পৰ্ক আছে। আৰু সেই সম্পৰ্কটো যোৱাকালিও আছিল, আজিও আছে আৰু ভৱিষ্যতেও থাকিব, বুজিছা না? আৰু এইবিলাক মানুহে বহু ধৰণৰ কথাবিলাক ৰাইজৰ মাজত ওলাই দিয়ে যে দীপকৰ লগত বিধায়ক ডাঙৰীয়াৰ ভাল নহয় বা বিধায়ক ডাঙৰীয়া আৰু দীপকৰ ভাল নহয়, তেনেকুৱা এটা কথাবিলাক উৰা বাতৰিবিলাক ওলাই দিয়ে। গতিকে মই উৰা বাতৰিৰ পিছত মই দৌৰিবলৈ নাই। মই যিহেতুকে দীপক তাঁতী, মই বিগত 5টা বছৰ 18 চনৰ পৰা একেবাৰে 24 চনলৈকে মই পঞ্চায়তৰ সভাপতি আছিলোঁ। সেইটো পিৰিয়ডত হয়তো বিধায়কৰ লগত অলপ যোগাযোগটোত অলপ মানে হৈছিলে, কম হৈ গৈছিলে। কিন্তু এতিয়াতো পুনৰ বিধায়কৰ লগত আমি ভাল এটা, কাইলৈ যদি বিধায়কক যদি টিকেট দিয়ে তেতিয়াহ'লেতো আমিয়েতো লাগিব, নহ'লে বিধায়ক জিকিব কেনেকুৱা, নহয় জানো? গতিকে সেইটো কাৰণে এইবিলাক কথাবিলাকৰ অবান্তৰ কথা, এই কথাবিলাকৰ কোনো মূল্য নাই বুলি মই ভাবোঁ। পৰিকল্পনা কেনেধৰণৰ হ'ব খোৱাং সমষ্টিত? আপোনাৰ যিহেতু আগৰ এতিয়া বৰ্তমান বিধায়ক যদিও আছেই, তেখেতৰ কাম কাজ লৈ আপুনি কিমান সুখী আৰু পৰিকল্পনা কেনেকুৱা কৰি আপুনি লৈ যাব? নহয় চাওক, এতিয়া বিধায়ক এজনৰ কাম কাজত মই ব্যক্তিগতভাৱে সুখী হৈছোঁ নে অসন্তুষ্টি হৈছোঁ, সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। মই ভাবোঁ বিধায়ক এজনৰ কাম কাজক লৈ পেলাই ৰাইজে কিমান সুখী হৈছে, ৰাইজে কিমান অসন্তুষ্টি হৈছে, এই বস্তুটোহে আচল কথা। ৰাইজৰ তোলাচনীত যদি বিধায়ক ডাঙৰীয়াই যদি ভাল কাম কৰিছে তেতিয়াহ'লে ভাল বুলি ক'ব লাগিব। ৰাইজৰ তোলাচনীত যদি বিধায়কজনে বেয়া কাম কৰিছে তেতিয়াহ'লে বেয়া কাম বুলি ক'ব লাগিব। গতিকে ইয়াৰ সঠিক যিটো উত্তৰ, এই উত্তৰটো ৰাইজেহে দিব পাৰিব। কিছুদিনৰ পূৰ্বে আহিছিলে মুখ্যমন্ত্ৰী খোৱাং সমষ্টিলৈ, যি উদ্যমিতা আঁচনি ধন দিবলৈ আহিছিলে। তেতিয়া মুখ্যমন্ত্ৰীৰ মন্তব্যত এটা স্পষ্ট দেখিবলৈ পোৱা গৈছে যে কেইবাজনো লোকে ইয়াত প্ৰাৰ্থিত্ব বিচাৰি আছে। কিছু জেগাত কৈ দিয়ে তেখেতে পাবই টিকট, আৰু তাত দেখা পোৱা গৈছে যে কাৰোবাক নহয় কাৰোবাক কাটিব লাগিব, কাৰোবাক দিব লাগিব। এই ক্ষেত্ৰত আপুনি কিমান আশাবাদী বুলি ভাবিছে? এইটো ডাঙৰ প্ৰশ্ন কৰিলে। এইটো প্ৰশ্নৰ উত্তৰটো সঠিকভাৱে যদি মই কওঁ যে মোৰ ওচৰত ইয়াৰ প্ৰশ্নৰ উত্তৰটো নাই। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকখন যিবিলাক আমাৰ মহিলা উদ্যমিতা আঁচনিৰ সভা সমিতিবিলাক কৰিছে, প্ৰত্যেকখন সভা সমিতিতে তাৰ ভাষণবিলাক বেলেগ হৈ গৈ আছে, ঠিক আছে? গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ মহিলাসকলক সবলীকৰণৰ ক্ষেত্ৰত বেছি গুৰুত্ব প্ৰদান কৰিছে। দলে কাক টিকেট দিব, সেই টিকেট দিয়া যিটো কমিটি বহিব, সেই কমিটিত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকিব, সভাপতি ডাঙৰীয়া থাকিব আৰু অন্যান্য দায়িত্বপ্ৰাপ্ত বিষয়ববীয়াসকল থাকিব। তেখেতসকলে নিৰ্ণয় কৰিব যে
খোৱাং সমষ্টিত কাক বিধায়কৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব। গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনাখন যিটো কথা কৈছে সেই কথাটোৰ ওপৰত আমিও অলপ মানে আশাবাদী হৈ আছোঁ। যিহেতুকে এটা কথা মনত আমাৰ খেলাইছে যে খোৱাং বিধানসভা সমষ্টিখন এখন নতুন বিধানসভা সমষ্টি হয়, আৰু এই নতুন বিধানসভা সমষ্টিত যদি অহা কাইলৈ নিৰ্বাচনত যদি মাননীয় আজিৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াকে যদি প্ৰাৰ্থিত্ব দি দিয়ে, তেতিয়াহ'লে নতুন বিধায়ক হিচাপে তেখেতে নিৰ্বাচিত হ'ব। গতিকে মই ভাবোঁ তেখেতেও যদি খোৱাং সমষ্টিত খেলে নতুন বিধায়ক হিচাপে খেলিব লাগিব, আৰু আমিও যদি খোৱাং সমষ্টিত যদি প্ৰাৰ্থিত্ব পাওঁ তেতিয়াহ'লে আমিও নতুন বিধায়ক হিচাপে ইয়াত নিৰ্বাচন খেলিব লাগিব। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে দলে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্তটো আমি সকলোৱে মানি ল'ম। আৰু এটা মই প্ৰশ্ন কৰিছোঁ, আপোনাৰ প্ৰশ্ন জানিব বিচাৰিম। তাৰমানে আপুনি সমাজ সেৱাৰ লগত জড়িত, সমাজ সেৱা কৰিবৰ কাৰণে আপুনি ৰাজনৈতিক ভৱিষ্যতটো কিয় ল'লে? আপুনি বেলেগতো আৰু পন্থা আছিলে, ৰাজনৈতিক পন্থাটো কিয় বাছি ল'লে যে সমাজৰ লগত জড়িত হ'বলৈ? বেলেগো আপুনি কৰিছে, কিয় বাছি? চাওক, ৰাজনীতি এনেকুৱা এটা প্ৰেক্ষাপট হয় যিটো প্ৰেক্ষাপটৰ জৰিয়তে মানুহৰ লগত সহজে মানে মিলিব পৰা যায়। মনত যোনে ৰাজনীতি কৰি আছে হয়তো মনত জনপ্ৰতিনিধি হোৱাৰ এটা হেঁপাহ পুহি ৰাখিছে। জনপ্ৰতিনিধি কিয় হ'ব বিচাৰে? ৰাইজৰ কামবিলাক কৰিব বিচাৰে। ৰাইজৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক কি ধৰণে নিৰ্মূল কৰিব পাৰোঁ তাৰ কাৰণে সকলোৱে এটা মঞ্চ বিচাৰি থাকে, আৰু সেই মঞ্চটোৱে হৈছে ৰাজনৈতিক মঞ্চ। ৰাজনৈতিক দুটা ধৰণে আছে, এটা ভাল ৰাজনৈতিক, এটা আছে বেয়া ৰাজনৈতিক। আমি চাইছোঁ, কিন্তু আমি সদায় ভাল ভাৰতীয় জনতা পাৰ্টীৰ যিটো নীতি আৰু আদৰ্শ, সেই নীতি আৰু আদৰ্শই সদায় এটা ভাল ৰাজনীতি কৰিবলৈ শিকায়। গতিকে আমিও ৰাইজৰ মাজত গৈ পেলাই ৰাইজৰ লগত এটা সুসম্পৰ্ক গঢ়ি পেলাই ৰাইজৰ সমস্যাবিলাক কি ধৰণে আমি সমাধান কৰিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু ৰাজনীতি একমাত্ৰ এনেকুৱা এটা প্ৰেক্ষাপট যিটো প্ৰেক্ষাপটৰ জৰিয়তে আমি সমাজ উন্নয়ন কৰিব পাৰোঁ, ৰাষ্ট্ৰ নিৰ্মাণ কৰিব পাৰোঁ। আৰু এটা কৈছোঁ, ধৰি লওক আপোনাৰ বিৰোধী হিচাপে চক্ৰধৰ গগৈক দিলে আৰু আপুনি আন এটা দলক, কি কৰিব তেতিয়া? কি হ'ব? তো এতিয়া চক্ৰ গগৈ ডাঙৰীয়া আৰু মই একেটা দলৰ আমি যদি বিৰোধী, যেনেকৈ এতিয়া আপোনাৰ বিৰোধী এতিয়া লুৰিণজ্যোতি আহি আছে, খোৱাং সমষ্টিৰ চৰ্চা হৈ আছে, যদি কৰে দুইটাই, তো তেনেকুৱা চিন্তা মইতো ভাৰতীয় জনতা পাৰ্টি এৰি পেলাই যাবলৈ নাই ক'তো, আৰু মোৰ বোধে চক্ৰধৰ গগৈ ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টি যে এৰিব তাৰ আশা বহুত ক্ষীণ আছে, বুজিছে নাই? মানুহে বহুত ধৰণৰ কথাবিলাক কয়, কিন্তু একেবাৰে বেয়া এটা চিটুৱেশ্যনৰ পৰা ভাৰতীয় জনতা পাৰ্টি কৰি পেলাই চক্ৰধৰ আজি বিধায়ক হৈছে। ঠিক তেনেস্থলত 2014 চনৰ আগত ভাৰতীয় জনতা পাৰ্টিৰ যিটো স্থিতি সেইটো সবল স্থিতি নাছিল, একেবাৰে দুৰ্বল স্থিতি আছিল। গতিকে তেনেকুৱা এটা পৰ্যায়ৰ পৰা আমিও ভাৰতীয় জনতা পাৰ্টি কৰি আহিছোঁ। বহুত মানে ককৰ্থনাৰ সন্মুখীন হ'বলগীয়া হৈছিল, বহুত মানে ভাবুকিৰ সন্মুখীন হ'বলগীয়া হৈছিল। তেনে এটা স্তৰৰ পৰা আহি পেলাই আমি আজি ভাৰতীয় জনতা পাৰ্টি কৰি আছোঁ। গতিকে আজি এটা ভাল দিন ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে, এটা ভাল দিন। আৰু এই ভাল দিনত কোনোবাই ভাৰতীয় জনতা পাৰ্টিৰ পৰা ওলাই গৈ পেলাই যে বিৰোধী দল হৈ পেলাই যে ইয়াত নিৰ্বাচন খেলিব, তেনেকৈ আশা বহুত কম আছে, মই কম দেখিছোঁ। আৰু সেইটো বিধায়ক ডাঙৰীয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য নহ'ব বুলি মই ভাবোঁ, আৰু মোৰ ক্ষেত্ৰতো প্ৰযোজ্য নহ'ব। যদি আপুনি টিকেট পায়ো, ভগৱানে কৰক পাওক, আমাৰ আশা আপোনাৰ পাওক টিকেট, তেতিয়া আপুনি বিৰোধীক ৰুধিবলৈ আপুনি কোনবিলাক কাৰ্যপন্থা আপুনি হাতত ল'ব, আৰু খোৱাং সমষ্টিৰ উন্নয়নৰ কাৰণে আপুনি কোনবিলাক কাৰ্যপন্থা ল'ব? আৰু বিগত যিকেইটা 10 বছৰ যিহেতু চক্ৰধৰ গগৈ আছিলে, 10 বছৰ কোনবিলাক কাম নকৰিলে কিমান গুৰুত্ব প্ৰদান কৰিব আপুনি? চাওক, এতিয়া আমাৰ মূল আমাৰ এজেণ্ডা হৈ গ'ল বিকাশ। আজি অসমত বিকাশৰ গংগা যি ধৰণে বৈ গৈছে, ভাৰতীয় জনতা পাৰ্টিক যে কোনোবাই ৰুধিব পাৰিব তাৰ আশা বহুত কম আছে। মই টিকেট পাওঁ বা মোৰ দৰে আৰু কোনোবা যদি ব্যক্তিয়ে যদি বা দলৰ কাৰ্যকৰ্তাই যদি প্ৰাৰ্থিত্ব পায়, জিকাৰ 101% তেখেতে জিকিব, বিজয় হৈ যাব। কাৰণ ইয়াত আমাৰ সংগঠন কৰিছোঁ, খুব শক্তিশালী এটা সংগঠন আছে, আৰু খুব শক্তিশালী সংগঠন থকাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ পৰা যাকে প্ৰাৰ্থিত্ব প্ৰদান কৰে তেখেতে জয়যুক্ত কৰিব। থাকি গ'ল বিধায়ক ডাঙৰীয়া বিগত 10টা বছৰত কি কৰিলে। এতিয়া কংগ্ৰেছৰ যিটো কাৰ্যকাল আছিল, বিগত 60টা বছৰত কংগ্ৰেছে ইয়াত শাসনভাৰ চলালে। 60টা বছৰত কংগ্ৰেছৰ কাৰ্যকালত অসমত গাঁৱতে হওক বা বাগিচাতে হওক কিমান উন্নয়ন হৈছে সেইটো সৰ্বজনবিদিত, সকলোৱে জানে। আৰু বিগত 10টা বছৰত মাননীয় আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰু আজিৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনত যিটো
মানে বিকশিত অসমৰ যিটো গতিধাৰা আগবাঢ়ি গৈছে সেইটো অতুলনীয়, সেইটো অকাল্পনিক। আমি কেতিয়াও সেইটো ভবাও নাছিলোঁ যে অসম ইমান সোনকালে মানে ইমান অগ্ৰগতি লাভ কৰিব বুলি, ইমান সফলতাৰে আগবাঢ়িব বুলি। গতিকে মই ভাবোঁ যে আগন্তুক 60টা বছৰত কৰিব নোৱাৰা কামখিনি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে কৰিলে। আৰু এই 10টা বছৰ যিখিনি কাম থাকি গৈছে, এই 10টা বছৰৰ কামখিনি আগন্তুক 5টা বছৰত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে কৰি পেলাব, এইটো আমাৰ দৃঢ় বিশ্বাস আছে। পঞ্চায়ত নিৰ্বাচনত আপুনি সভাপতি হিচাপে আছিলে চেপন গাঁও পঞ্চায়তত। আপুনি কোনবিলাক কাম গুৰুত্ব প্ৰদান কৰিছিলে, আৰু যদি বিধায়ক হয় আপুনি কেনেধৰণৰ কোনবিলাক কাম আপুনি গুৰুত্ব কৰিব? দুইটা বেলেগ বেলেগ, কিন্তু পঞ্চায়তৰ সভাপতি বেলেগ, বিধায়ক বেলেগ। বিধায়ক হ'লে আপুনি গোটেই সমষ্টিটোৰ বিষয়ে চিন্তা কৰিব লাগিব। পঞ্চায়তত আপুনি এডোখৰ কৰিছিলে, তেতিয়া আপুনি কেনেধৰণৰ গুৰুত্ব প্ৰদান কৰিব? আৰু মূল সমস্যা বৰ্তমান কি চলি আছে? এতিয়া চাওক, পঞ্চায়তৰ কাৰ্যকালৰ সময়ত মই যেতিয়া সভাপতি আছিলোঁ, অজস্ৰ সমস্যা আছিলে, ৰাস্তা পদূলি একেবাৰে বেয়া আছিলে। কংগ্ৰেছৰ কাৰ্যকালত, কংগ্ৰেছৰ পঞ্চায়তৰ কাৰ্যকালত চেপন পঞ্চায়তক একেবাৰে জুৰুলা কৰি ৰাখিছিলে। কোনো ধৰণৰ ৰাস্তা পথ সিহঁতে বনোৱা নাছিলে, কোনো ধৰণৰ মানে অডিটৰিয়াম এইবিলাক কোনো ধৰণৰ কাম কাজ তেখেতসকলে কৰা নাছিলে। 5টা বছৰ 18 চনত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে মই মোৰ মনত এটাই ভাৱ খেলালে যে প্ৰথমে আমি যোগাযোগ ব্যৱস্থাটো ঠিক কৰিব লাগিব। যদি যোগাযোগ ব্যৱস্থা নহয় তেতিয়াহ'লে আমাৰ গ্ৰাম্য অৰ্থনীতিৰ বহুত প্ৰভাৱ পেলাব। গতিকে সেইকাৰণে মই ভাবিলোঁ যে প্ৰথম চৰকাৰে যিবিলাক আমাক টকা দিলে, যিবিলাক ধন দিলে, সেই ধনৰ জৰিয়তে আমি প্ৰথম পৰ্যায়ত ৰাস্তাবিলাক আমি বনাব লাগে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। গোটেইখিনি ৰাস্তা এতিয়াও সম্পূৰ্ণ হোৱা নাই চেপন পঞ্চায়তত বহুত, কাৰণ আপোনালোকে জানে যে পঞ্চায়তৰ যিটো পুঁজি সেইটো একেবাৰে সীমিত পুঁজি। এই সীমিত পুঁজিৰ জৰিয়তে আমি পঞ্চায়তৰ কাম কাজবিলাক আমি কৰিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিলোঁ যে চেপন গাঁও পঞ্চায়ত চেপন গাঁও পঞ্চায়তখন চাহ জনগোষ্ঠী মানে অধ্যুষিত এটা পঞ্চায়ত হয়, আৰু ইয়াত প্ৰায় 90% আমাৰ 85ৰ পৰা 90% আমাৰ চাহ জনগোষ্ঠী ইয়াত লোক আছে, আদিবাসী লোক আছে। গতিকে মই দেখিলোঁ যে এই জনগোষ্ঠীটোৰ কিছুমান স্বনামধন্য ব্যক্তি আছে, সেই ব্যক্তিবিলাকক আজি তাৰিখলৈকে মানে সমাজৰ মাজত চিনাকি কৰি দিয়া নাই। গতিকে মই তেনেকুৱা ষ্টাডি অলপ কৰিলোঁ। মাংৰি ওৰাঙৰ কথাটোৱে মই আপোনাক কৈছোঁ। মাংৰি ওৰাং চাহ জনগোষ্ঠী আদিবাসী সমাজৰ আৰু অসমৰ প্ৰথম মহিলা শ্বহীদ। কিন্তু এই মাংৰি ওৰাঙৰ নামটো হয়তো আমাৰ আদিবাসী ৰাইজেই শুনা নাছিল। মই ষ্টাডি কৰি মাংৰি ওৰাঙক ওলাই আনিলোঁ। ওলাই অনাৰ পিছতে তেখেতক চেপন গাঁও পঞ্চায়তৰ অন্তৰ্গত চেপন বৰতানী 3 নম্বৰ ৱাৰ্ডত তেখেতৰ আৱক্ষ প্ৰতিমূৰ্তি আমি স্থাপন কৰিলোঁ। আৰু সেইটো সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আছিলে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতক নিমন্ত্ৰণ জনোৱাত তেখেতে আহি পেলাই উন্মোচন কৰিছিলে। এইটো এটা আমি উল্লেখনীয় কাম কৰিলোঁ। দ্বিতীয়তে আমাৰ জনগোষ্ঠীটোৰ পৰা আৰু কেইবাজনো মহান ব্যক্তি মানে স্বাধীনতা আন্দোলনতে হওক বা আৰু ভাৰত ছড়া আন্দোলনত তেখেতসকলে শ্বহীদ হ'বলগীয়া হৈছিল। গতিকে সেই শ্বহীদসকলকো যাতে আমি ওলাই আনি পেলাই আমাৰ সমাজৰ মাজত আমি চিনাকি কৰাই দিব পাৰোঁ, তেনেকুৱা এটা ব্যৱস্থা লৈ পেলাই আমি বাংকুৰু চাউৰাৰ আমি প্ৰতিমূৰ্তি স্থাপন কৰিলোঁ। আৰু পুঁজি যথেষ্ট নথকাত হয়তো আমাৰ আৰু বাকী যিসকল আমাৰ শ্বহীদ আছিল, সেই শ্বহীদসকলৰ প্ৰতিমূৰ্তিবিলাক কিন্তু আমি স্থাপিত কৰাৰ পৰা আমি অলপ বিৰত থাকিলোঁ। আৰু আশা ৰাখিছোঁ যে যদি আগন্তুক দিনত দলে যদি বিধায়কৰ কাৰণে যদি মোক বিবেচিত কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে জাতিটোৰ উন্নয়নৰ স্বাৰ্থতটো কাম কৰিবই লাগিব, 1 নম্বৰ কথা। আৰু জাতিটোৰ যিবিলাক মানে স্বনামধন্য শ্বহীদ আছে, স্বনামধন্য ব্যক্তি আছে, সেই ব্যক্তিসকলক, সেই শ্বহীদসকলক যাতে এটা যথোচিত যাতে সন্মান এটা দিব পৰা যায়, তাৰ ওপৰত কাম কৰিম। দ্বিতীয় কথা হৈ গ'ল যে এই খোৱাং বিধানসভা সমষ্টিত কেৱল আমাৰ চাহ জনগোষ্ঠীৰ লোক নাই, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে। সেই কথাষাৰ মই আগতে ক'লোঁ। গতিকে মই ভাবোঁ যে ইয়াত কেৱল চাহ জনগোষ্ঠীৰ উন্নয়নত মানে ফ'কাছ দিলেতো নহ'ব, বাকী জনগোষ্ঠী সমান্তৰালভাৱে বাকী জনগোষ্ঠীখিনিকো আমি আগুৱাই লৈ যাব লাগিব। এই জনগোষ্ঠীৰ মাজত যিবিলাক সমস্যা আছে, সেই সমস্যাখিনি আমি সমাধান কৰিব লাগিব। বিগত 10টা বছৰত মাননীয় বিধায়ক ডাঙৰীয়া আমাৰ চৰকাৰে যথেষ্ট সংখ্যক মানে সমস্যাখিনি সমাধান কৰিছে। ইতিমধ্যে আপোনালোকে দেখিছে যে যুৱ প্ৰজন্মৰ মাজত বা ক্ৰীড়াৰ ক্ষেত্ৰত যুৱকসকলে আগবাঢ়ি গৈছে, ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে কাম কৰি আছে। আৰু এতিয়া দেখিছে যে এপইণ্টমেণ্টৰ ক্ষেত্ৰত যিটো ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া লৈছে, তাৰ পৰা এটা কথা স্পষ্ট যে আজি 1 টকা নিদিয়াকৈ আমাৰ যিবিলাক মানে মেৰিট বেচিছত যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, সেইটো সঁচাকৈ শলাগ ল'ব লাগিব। আৰু দ্বিতীয় কথা হৈ গ'ল যে আৰু এটা কথা মই এইখিনিতে আপোনাক উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ চাহ বাগিচাৰ যিখিনি লোক আছে, এই চাহ বাগিচাৰ লোকসকলে আজিৰ পৰা 200-250 বছৰত আগতে অসমত আহিছিল। অসমত অহাৰ পিছতে তাৰ পিছৰ পৰ্যায়ত যেতিয়া কংগ্ৰেছৰ গভমেণ্ট হ'ল, কংগ্ৰেছৰ গভমেণ্টৰ হোৱাৰ পিছতে
এই বাগিচাৰ যিখিনি মানুহ বা বাগিচাৰ যিখিনি শ্ৰমিক, এই শ্ৰমিকসকলক যিটো মাটিৰ অধিকাৰ সেইটো দিম বুলিকে দিমেই হৈ থাকিলে, কেতিয়াও কিন্তু নিদিলে। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ বলিষ্ঠ মানে পদক্ষেপৰ ফলত আজি আমাৰ শ্ৰমিক ৰাইজে মাটিৰ অধিকাৰ পাবলৈ সক্ষম হৈছে। এইটো কিমান ডাঙৰ যে আমাৰ মাজত এটা মানে উৎসাহজনক বিষয়, সেই কথাটো মই আপোনাক মানে ফুটাই ক'ব পৰা নাই। ইয়াৰ লগতে আপোনালোকে দেখিছে যে চৰকাৰখন অহাৰ পিছতে বাগিচা অঞ্চলতে নহয়, গ্ৰাম্য অঞ্চলতো যিবিলাক বাট পথ আছিলে সেই বাট পথবিলাক সুগম হৈছে, পেভাৰ ব্লকছৰ ৰাস্তা বনিছে, ব্লেক টুপিং যিবিলাক ৰাস্তাবিলাক বনাই আছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ চাহ বাগিচা অঞ্চলৰ ফালৰ পৰা পূৰ্বতে আমি যেতিয়া আমাৰ চৰকাৰী কাৰ্যালয়বিলাকত গৈছিলোঁ, আমাৰ চাহ বাগিচা আৰু আদিবাসী সমাজৰ ফালৰ পৰা আমি ডাঙৰ মানে অফিচাৰ আমি দেখিবলৈ পোৱা নাছিলোঁ। কাৰণ এতিয়া যদি কোনোবাই যদি SCS বা কোনোবাই যদি IS পঢ়িব বিচাৰে, যথেষ্ট টকাৰ প্ৰয়োজন হয়, সেইটো আপোনালোকে জানে, যথেষ্ট টকাৰ প্ৰয়োজন হয়। কিন্তু সেই টকাৰ অভাৱত, টকাৰ সংকটত আমাৰ ভাল ছাত্ৰ ছাত্ৰী থকাৰ পিছতো, তীক্ষ্ণ ছাত্ৰ ছাত্ৰী থকাৰ পিছতো আমাৰ অভিভাৱকসকলে সাহস কৰিব পৰা নাছিল। 2016 চনত যেতিয়া চৰকাৰ গঠন হ'ল, আমাৰ চৰকাৰ গঠন হ'ল, চৰকাৰ গঠন হোৱাৰ পিছতে এটা সিদ্ধান্ত ল'লে, আমাৰ জাতি জনগোষ্ঠীৰ যিমান দল সংগঠন আছিলে সকলোখিনিকে মাতি লৈ পেলাই এটা বিধানসভাত এটা আলোচনা বহিলে। আৰু সেই আলোচনাত এটা সিদ্ধান্ত ল'লে যে আমি আমাৰ এই আদিবাসী চাহ জনগোষ্ঠী সমাজৰ পৰা যিখিনি ল'ৰা ছোৱালীয়ে মেধাৱী ল'ৰা ছোৱালী আছে সিহঁতক আমি SCS বা IS অফিচাৰ বনাব লাগিব। আৰু সেইকাৰণে এতিয়া SCS পঢ়িবৰ কাৰণে যিটো কোচিং, ফ্ৰী অফ কোচিং চেণ্টাৰ এটা খুলি দিয়া হ'ল, চৰকাৰী ফালৰ পৰা চেণ্টাৰ এটা খুলি দিয়া হ'ল। আৰু সেই চেণ্টাৰৰ জৰিয়তে, সেই কোচিং চেণ্টাৰৰ ফলত আজি আমাৰ জনগোষ্ঠীটোৰ পৰা আমি কেইবাজনো SCS বিষয়ে আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে তেনেধৰণৰ পদক্ষেপবিলাক লৈছে, দীৰ্ঘম্যাদী পদক্ষেপ লৈছে চৰকাৰখনে। গতিকে সেইকাৰণে আমাৰ চাহ বাগিচাৰ লোকে চৰকাৰখনক আঁকোৱালি লৈছে। চাহ বাগিচাৰ মহিলাসকলক আজি একেবাৰে ঘৰৰ ভিতৰৰ পৰা ওলাই আনিবলৈ সক্ষম হৈছে উদ্যমিতা আঁচনিৰ জৰিয়তে। গতিকে এতিয়া আমি দেখিছোঁ যে কেৱল মানে গাঁৱৰ আমাৰ মহিলাসকলেই মানে সজাগ হোৱা নাই, আমাৰ বাগিচাৰ মহিলাসকলো সজাগ হৈছে। আৰু কিবা এটা কৰাৰ, কিবা এটা ব্যৱসায় কৰাৰ এটা মানে মনত এটা ভাৱ জন্মিছে। গতিকে মই ভাবোঁ যে চৰকাৰে যিবিলাক সিদ্ধান্ত লৈছে, যিবিলাক পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপৰ জৰিয়তে সৰ্বাংগীন বিকাশ হৈছে। মহিলাই হওক, যুৱকে হওক, বৃদ্ধ বিধৱাই হওক, সকলোখিনিকে উপকৃত হৈছে। বিৰোধীৰ ভূমিকা কি ক'ব আপুনি? খোৱাং সমষ্টিৰ বিৰোধীৰ ভূমিকাক লৈ আপুনি কি ক'ব? এতিয়া খোৱাং সমষ্টিত আগন্তুক নিৰ্বাচনৰ বাবে বিৰোধী কোন হ'ব, বিৰোধী কোনে খেলিব, সেই বস্তুটো এতিয়ালৈকে স্পষ্ট হোৱা নাই। গতিকে এতিয়া লুৰিণজ্যোতিৰ কথা আমি শুনি আছোঁ, বা কেতিয়াবা আমি বিজু দুৱৰাৰ কথা শুনি আছোঁ, কেতিয়াবা আমাৰ বিজি সন্দিকৈৰ কথা শুনি আছোঁ। তো কোনে খেলিব সেই বস্তুটো এতিয়ালৈকে স্পষ্ট হোৱা নাই। বিৰোধী যোনেই হওক, সেইটোক লৈ পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কোনো কাৰ্যকৰ্তাই মাথা ঘমোৱা নাই। কাৰণ আমি স্পষ্ট এটাই কথা আমি ক'ব বিচাৰিছোঁ, বিৰোধী যোনেই হওক, লুৰিণজ্যোতিয়ে হওক, বিজু দুৱৰাই হওক বা বিজি সন্দিকৈয়ে হওক, ভাৰতীয় জনতা পাৰ্টিক তেখেতসকলে পৰাস্ত কৰিব নোৱাৰে। ভাৰতীয় জনতা পাৰ্টি তৃণমূল পৰ্যায়ৰ সংগঠন কৰি আহিছে। আমাৰ সংগঠন যথেষ্ট শক্তিশালী। আৰু তেখেতসকলে যিটো মিছা, তেখেতসকলৰ কাৰ্যকালৰ সময়ত যিবিলাক মিছা প্ৰতিশ্ৰুতি দিলে, ৰাইজে মানে ভালকৈ গম পালে। গতিকে ৰাইজে কেতিয়াও মিছা প্ৰতিশ্ৰুতিৰ ফালে ঢাল নাখায়, এইটো একদম চিৰসত্য কথা। ৰাইজ আমাৰ লগত আছে, ভোটাৰ ৰাইজ আমাৰ লগত আছে। কেৱল বাগিচাৰ ৰাইজে নহয়, কেৱল বাগিচাৰ ৰাইজ নহয়, গাঁৱৰ ৰাইজ হওক, বাগিচাৰ ৰাইজ হওক, চহৰৰ ৰাইজ হওক, আজি ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। অহাকালি ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলে যাকেই খোৱাং বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব, সেইজন বৃহৎ ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব। আৰু আমি জয়যুক্ত কৰাবই লাগিব। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সপোন ৰচিছে, এটা সপোন চাইছে যে ভাৰতবৰ্ষৰ শীৰ্ষতম 5টা মানে বিকশিত ৰাজ্যৰ ভিতৰত অসমক তাত স্থান দিয়াবলৈ। গতিকে সেই মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই যিটো সপোন, সেই সপোনটো বাস্তৱ ৰূপ দিয়াবৰ কাৰণে আমি মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ হাত কেতিয়া শক্তিশালী হ'ব? যেতিয়া আমি এই খোৱাং বিধানসভা সমষ্টিৰ পৰা আমাৰ প্ৰাৰ্থীজনক আমি বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰাই পেলাই পঠিয়াম, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাত শক্তিশালী হ'ব আৰু তেখেতে দেখা সপোনটো বাস্তৱত ৰূপায়িত হ'ব। আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি টিকেট প্ৰত্যাশী, আপোনাক টিকেট কিয় দিব বুলি ভাবে আপুনি? মই 2012-13 বৰ্ষত ভাৰতীয় জনতা পাৰ্টি জইন কৰিছিলোঁ। আৰু সেই তেতিয়াৰ পৰা নিৰবিচ্ছিন্নভাৱে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাৰণে মই কাম কৰি আছোঁ। দলে বিভিন্ন সময়ত মোক বিভিন্ন দায়িত্ব দিছে,
যিয়ে দায়িত্ব দিছে গোটেইখিনি দায়িত্ব সকলো দায়িত্ব মই নিষ্ঠা সহকাৰে পালন কৰিছোঁ। গতিকে 2018 চনত মোক পঞ্চায়তৰ সভাপতি হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। তেতিয়াই মোৰ মনত এটা ভাৱ জন্মিছিল যে দলে আজি মোক পঞ্চায়তৰ সভাপতিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, হয়তো আগন্তুক দিনত দলে মোক বিধায়কৰ দায়িত্ব হয়তো দিব পাৰে। গতিকে তেনে এটা আশা লৈ পেলাই মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে আবেদন কৰিছোঁ, প্ৰাৰ্থিত্ব বিচাৰিছোঁ। দলে যদি মোক প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে মই নথৈ আনন্দিত হ'ম আৰু সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত মই কামবিলাক কৰি যাম। জনপ্ৰতিনিধি হোৱাৰ সপোন আপোনাৰো আছে? নিশ্চিতভাৱে আছে, নিশ্চিতভাৱে থাকিবই। ধৰা হওক আপুনি জনপ্ৰতিনিধি হ'ল, 26ত আপুনি জনপ্ৰতিনিধি হ'ল, এজেণ্ডা কি থাকিব, আপোনাৰ পৰিকল্পনা কি থাকিব, সেই হবি? খুব সুন্দৰ প্ৰশ্ন কৰিছে। যিমানে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে সকলোৰে নিজৰ নিজৰ এটা এজেণ্ডা আছে। মোৰো নিজৰ এটা এজেণ্ডা আছে যে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মই কি কৰিম, মই কোনবিলাক কাম কৰিম। এতিয়া আপোনাৰ দেখিছে যে মৰাণ সমষ্টিৰ ডিলিমিটেশ্যন হোৱাৰ পিছত মৰাণ সমষ্টিৰ পৰা খোৱাং সমষ্টি যেতিয়া হ'ল, ইয়াৰ যিটো ভৌগোলিক পৰিসৰ যথেষ্ট বৃদ্ধি পালে। একেবাৰে ইফালে আপোনাৰ দিখাৰীৰ পৰা একদম ইফালে আপোনাৰ ঠাকুৰথানলৈকে, ইফালে আপোনাৰ জকাইলৈকে, ইফালে দিৰৈঘাটলৈকে তেনেকুৱা এটা বৃহৎ পৰিসৰ সামৰি পেলাই আমাৰ খোৱাং বিধানসভা সমষ্টিখন হৈছে। এই বিধানসভা সমষ্টিখন যথেষ্ট কাম হৈছে আৰু যথেষ্ট কাম কৰিবলগীয়াও আছে। ঠিক আছে, আমি যদি চাওঁ খোৱাং বিধানসভা সমষ্টিত আমাৰ কলেজ মাত্ৰ 2খন আছে। কলেজ এখন হৈ গ'ল আমাৰ খোৱাং কলেজ আৰু আনখন হৈ গ'ল আমাৰ পিঠুবৰ কলেজ। গতিকে মই আশা ৰাখিছোঁ যদি মই কাইলৈ বিধায়ক হিচাপে নিৰ্বাচিত হওঁ, খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত এনেকুৱা এখন কলেজ নিৰ্মাণ কৰাৰ কাৰণে হেঁপাহ ৰাখিছোঁ, যিখন কলেজত 4টা ষ্ট্ৰীম থাকিব। এই 4টা ষ্ট্ৰীম আপোনাৰ আৰ্টছ, কমাৰ্চ, ছায়েন্স আৰু ছায়েন্স আৰু ভকেশ্যনেল, এই 4টা ষ্ট্ৰীমক লৈ পেলাই আমি এখন কলেজ নিৰ্মাণ কৰাৰ কাৰণে এটা সপোন পুহি ৰাখিছোঁ। আৰু সেই কলেজটোত যিটো পাঠদান হ'ব সম্পূৰ্ণৰূপে ডিজিটেল পদ্ধতিৰে পাঠদান কৰা হ'ব। গতিকে তেনেকুৱা এটা সুন্দৰ এখন কলেজ এখন নিৰ্মাণ কৰাৰ কাৰণে মই সপোন পুহি। ইয়াৰ উপৰিও আপোনালোকে দেখিছে যে খোৱাং বিধানসভা সমষ্টিত আমাৰ 34খন চাহ বাগিচা আছে আৰু এই 34খন চাহ বাগিচাত 34খন আমাৰ কলঘৰ আছে। এই কলঘৰবিলাকত, এই ফেক্টৰীবিলাকত সংস্থাপিত হ'বলৈ হ'লে নিৰ্দিষ্ট কিছুমান কাৰিকৰী শিক্ষাৰ প্ৰয়োজন আছে। যেনে মই আপোনাক কৈ দিছোঁ, ইলেক্ট্ৰিচিয়ানৰ প্ৰয়োজনীয়তা আছে, কাৰ্পেণ্টাৰৰ আছে, ৰোলাৰ কাটাৰৰ প্ৰয়োজনীয়তা আছে, ৰুলিং টেবুলৰ প্ৰয়োজনীয়তা আছে, অন্যান্য তেনেকুৱা বহুত দিশৰ মানে কাৰিকৰী শিক্ষাৰ প্ৰয়োজনীয়তা আছে। আৰু এই কাৰিকৰী দিশটো আমাৰ বাগিচাৰ বা আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকত নথকাত তেখেত আমাৰ বাগিচাৰ কৰ্তৃপক্ষই কি কৰে, বাহিৰৰ পৰা আমাৰ সেই কাৰিকৰী দিশত মানে শিক্ষা গ্ৰহণ কৰা মানুহবিলাকক আনি পেলাই চাহ বাগিচাত সংস্থাপিত কৰে। যদি মই বিধায়ক হিচাপে নিৰ্বাচিত হওঁ, দলে যদি মোক সেই সুযোগটো দিয়ে, তেতিয়াহ'লে এই 34খন চাহ বাগিচাক সামৰি লৈ পেলাই এটা টি স্কিল ইনষ্টিটিউট এটা নিৰ্মাণ কৰাৰ কাৰণে মই সপোন পুহি ৰাখিছোঁ। যিটো ইনষ্টিটিউটত আমাৰ বাগিচাৰ আৰু গাঁৱৰ শিক্ষিত যুৱক যুৱতীসকলে মানে কাৰিকৰী শিক্ষা গ্ৰহণ কৰি পেলাই আমাৰ সমষ্টিখনৰ ভিতৰতে যিমানখিনি আমাৰ মানে কলঘৰ আছে, যিমানখিনি আমাৰ ইণ্ডাষ্ট্ৰী আছে, ফেক্টৰী আছে, সেই ফেক্টৰীবিলাকত যাতে তেখেতসকলে সহজে সংস্থাপিত হ'ব পাৰে। 2 নম্বৰ কথা, আৰু যদি কিছুমানে যদি থাকি গ'ল, শিক্ষা গ্ৰহণ কৰাৰ পিছত যদি কিছুমান থাকি গ'ল, আমাৰ সমষ্টিৰ বাহিৰত যিবিলাক সমষ্টি আছে সেই সমষ্টিবিলাকতো যথেষ্ট আমাৰ চাহ উদ্যোগ আছে। গতিকে এই উদ্যোগবিলাকত তেখেতসকলে সংস্থাপিত হোৱাৰ কাৰণে মানে সুবিধা লাভ কৰিব। ইয়াৰ উপৰিও আপোনালোকে দেখিছে যে খোৱাং বিধানসভা সমষ্টিখন এখন কৃষি প্ৰধান সমষ্টি, গ্ৰাম্য সমষ্টি বুলি কয়। কৃষিৰ ক্ষেত্ৰত আমি যথেষ্ট কাম কৰিব লাগিব। ইয়াত যদি কৃষিৰ ক্ষেত্ৰত যদি নকৰোঁ, তেতিয়াহ'লে সেই বিধায়কজন কেতিয়াও সফল হৈছে বুলি আমি নকওঁ। গতিকে কৃষি আমি দেখিছোঁ যে কৃষকসকলে ছিজনত মাত্ৰ 2টা খেতি কৰে, এটা হৈ গ'ল ধান খেতি কৰে আৰু আনটো হৈ গ'ল আমাৰ ৰবি শস্যৰ খেতি কৰে। যদি আমি 2টা খেতিলৈ আমি যদি ৰূপান্তৰ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ ৱাটাৰ ইৰিগেশ্যন ছিষ্টেমটো আমি শক্তিশালী ৰূপত এই কথাটো আপোনাক মই জানিম বুলি ভাবিছিলোঁ, জনাম বুলি ভাবিছিলোঁ, কিন্তু এই সুবিধাটো আজিলৈকে নহ'ল, 10 বছৰে আজিলৈকে নহ'ল। চাওক, এতিয়া সকলোৰে নিজৰ নিজৰ চিন্তাধাৰাবিলাক আছে। মোৰ চিন্তাধাৰাৰ কথাটোহে মই আপোনালোকৰ ওচৰত মই উনুকিয়াইছোঁ। যদি মই বিধায়ক হিচাপে নিৰ্বাচিত হওঁ,
খেতিটো যাতে ধান খেতিটো যে দুইটা টাৰ্মত যদি আমি কৰিব পাৰোঁ, তাৰ কাৰণে যিটো ৱাটাৰ মানে ৰিচোৰ্চ যিটো হেৰি বা আমাৰ জলসিঞ্চন যিটো বিভাগটো, সেই জলসিঞ্চন বিভাগৰ লগত যোগাযোগ কৰি পেলাই ৱাটাৰ হেৰিটো আমি ভালকৈ ইয়াত যদি আমি শক্তিশালীভাৱে যদি ইয়াত সংস্থাপিত কৰিব পৰা যায়, তেতিয়াহ'লে আমাৰ খেতিয়কসকলৰ বাবে উপকৃত হ'ব আৰু তেখেতসকলে বছৰেকত দুবাৰ তেখেতসকলে ধান খেতি কৰিব পাৰিব। ইয়াৰ উপৰিও যিবিলাক ৰবি শস্য আছে, ৰবি শস্য ছিজন ৱাইজত ৰবি শস্য যথেষ্ট উৎপাদন হয় আমাৰ খোৱাং বিধানসভা সমষ্টিত, যেনে লেজাইতে হওক, কলাখোৱাতে হওক, বগীবিলতে হওক, গৰুধৰীয়াতে হওক, খোৱাঙতে হওক, এইবিলাক পঞ্চায়তৰ এইবিলাক অঞ্চলত যথেষ্ট আমাৰ ৰবি শস্যৰ খেতি কৰা হয়। কিন্তু খেতিয়কসকলে উৎপাদন কৰাৰ পিছতে উৎপাদন সামগ্ৰীসমূহ আমাৰ বজাৰত লৈ আহে বিক্ৰী কৰিবৰ কাৰণে, কিন্তু বহুত সামগ্ৰী বিক্ৰী হৈ যায় আৰু বহুত থাকি যায়। এই থাকি যোৱা সামগ্ৰীখিনি যাতে পেলনীয় নহয়, আমি দেখিছোঁ যে থাকি যোৱা সামগ্ৰীখিনি ৰাস্তাত পেলাই থৈ যায়গৈ, কিন্তু সেই থাকি যোৱা সামগ্ৰীখিনি যাতে পেলনীয় নহয়, তাৰ কাৰণে যদি আমি অঞ্চল বিশেষে একোখনকৈ যদি কোল্ড ষ্ট'ৰেজ চেণ্টাৰ যদি আমি নিৰ্মাণ কৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে খেতিয়কসকলে সেই মানে লোকচানৰ পৰা মানে ৰক্ষা পাব। গতিকে মই তেনেকুৱা ধৰণৰ কামবিলাক কৰিছোঁ। ইয়াৰ উপৰিও দেখিছোঁ যে আমাৰ দুটা প্ৰধান আমাৰ পথ আছে, এটা ৰজাদিনীয়া পথ, দুটা প্ৰধান আছে। এটা হৈ গ'ল আমাৰ বৰফুকন আলিখন হৈ গ'ল, আৰু এটা হৈ গ'ল আমাৰ শিলপুটা ৰোডখন। শিলপুটা পথটো যদি আমি সুন্দৰভাৱে যদি নিৰ্মাণ কৰি দিব পাৰোঁ, তেতিয়াহ'লে দেখিব, আৰু লগতে যদি আমি চেচুকাজৰ দলংখন যদি আমি নিৰ্মাণ কৰি দিব পাৰোঁ, তেতিয়াহ'লে আপোনালোকে দেখিব যে দুটা জিলাৰ সম্পৰ্কটো বৃদ্ধি পাব, লগতে গ্ৰাম্য অৰ্থনীতি বৃদ্ধি পাব, সম্পৰ্ক বৃদ্ধি পাব, লগতে আমাৰ দুখন সমষ্টিৰো লগত মানুহৰ আহ-যাহটো থাকিব। গতিকে আৰু লগতে যদি আমি আমাৰ এই বৰফুকন পথখন যদি আমি সুন্দৰভাৱে যদি নিৰ্মাণ কৰি দিব পাৰোঁ, আপোনালোকে বৰফুকন আলিতে গ'লে দেখিব ধেমেজিত আমাৰ ৰজাদিনীয়া আমাৰ বেজদৌল আছে। গতিকে সেই বেজদৌলটোক যদি আমি আন্তঃগাঁথনি যদি শক্তিশালী কৰোঁ, তেতিয়াহ'লে সেইটো পৰ্যটন ক্ষেত্ৰলৈ আমি ৰূপান্তৰিত কৰিব পাৰোঁ। আমাৰ দলবিলাক যিবিলাক আছে যে, সেই দলবিলাক আমি সংৰক্ষিত কৰি ৰাখিব লাগিব। আমাৰ আন্তঃগাঁথনি শক্তিশালী কৰি পেলাই সেই দলবিলাক, যেনে কলাখোৱাত আমাৰ ৰাইডিঙীয়া দল আছে, আমাৰ ধেমেচিত আমাৰ বেজদৌল আছে, সেই বেজদৌলবিলাকক আমি সংৰক্ষিত কৰি ৰাখিব লাগিব। আমি আন্তঃগাঁথনি শক্তিশালী কৰিব লাগিব আৰু পৰ্যটনস্থলীলৈ ইয়াক ৰূপান্তৰ কৰিব লাগিব। দ্বিতীয়তে আমাৰ যিখিনি আমাৰ কীৰ্তিচিহ্নিত মৈদামখিনি আছে, এই চেঁচাত আপোনালোকে দেখিছে মৈদামটো, চেঁচা মৈদামটো। ইয়াৰ উপৰিও আমাৰ যিটো যে এই ৰাংচালিত যিটো মৈদাম আছে, সেই মৈদামটো আমি সংৰক্ষিত কৰিব লাগিব, কাৰণ সেই মৈদামবিলাক আজিৰ মৈদাম নহয়, এটা ৰজাদিনীয়া মৈদাম হয়। গতিকে আমাৰ অসমৰ অস্তিত্ব আমি যদি ৰক্ষা কৰিব মানে চেষ্টা কৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে এই ৰজাদিনীয়া এই মৈদামবিলাক আমি সংৰক্ষিত কৰিব লাগিব। দ্বিতীয়তে আপোনালোকে দেখিছে যে আমাৰ যি খোৱাং বিধানসভা সমষ্টি আছে, এই খোৱাং বিধানসভা সমষ্টিক আমি খেলক অগ্ৰাধিকাৰ দিব লাগিব। চৰকাৰে যথেষ্ট অগ্ৰাধিকাৰ দিছে খেলুৱৈসকলৰ, কিন্তু আমাৰ এই খোৱাং বিধানসভা সমষ্টিত উন্নত মানদণ্ডৰ খেলপথাৰ অভাৱৰ কাৰণে হয়তো ভাল খেলুৱৈসকলে নিজৰ দক্ষ মানে প্ৰদৰ্শন কৰিব পৰা নাই, তেখেতসকলে স্কিলসমূহ তেখেতসকলে প্ৰদৰ্শন কৰিব পৰা নাই। গতিকে মই যদি কাইলৈ যদি বিধায়ক হিচাপে যদি নিৰ্বাচিত হওঁ, অন্ততঃ এই খোৱাং বিধানসভা সমষ্টিত 5খন আমি উন্নত মানদণ্ডৰ আমি খেলপথাৰ নিৰ্মাণ কৰিব লাগিব, য'ত নেকি চিন্থেটিক কৰ্ট থাকিব, য'ত নেকি বিভিন্ন মানে সঁজুলিসমূহ থাকিব, যাৰ দ্বাৰা আমাৰ খেলুৱৈসকল উপকৃত হ'ব, আৰু এই অঞ্চলৰ পৰাই, এই আমাৰ খোৱাং সমষ্টিৰ পৰাই যাতে ভৱিষ্যতৰ দিনত কোনোবা ৰাজ্যিক খেলুৱৈ হিচাপে নিজকে মানে ওলাই আনিব পাৰে, কোনোবা হয়তো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ খেল প্ৰদৰ্শন কৰিব পাৰে, তেনেকুৱা এটা সপোন লৈ পেলাই কাম কৰিব লাগিব। আৰু এই সপোনটো বাস্তৱ ৰূপ দিয়াবলৈ হ'লে খোৱাং বিধানসভা সমষ্টিত এখন মানে গ্ৰাম্য ষ্টেডিয়ামৰ প্ৰয়োজনীয়তা আছে। গতিকে মই এই কামখিনি যদি কৰিব পাৰোঁ, এই কামখিনি কৰিবলৈ যাওঁতে যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যদি ভৰিও ধৰিবলগীয়া হয়, মই কাকুতি মিনতি কৰি পেলাই মাননীয় মুখ্যমন্ত্ৰীক ভৰিও ধৰিম, কাৰণ আমাৰ অসম তেতিয়াহে আগবাঢ়িব যেতিয়া নেকি আমাৰ খোৱাং বিধানসভা সমষ্টি উন্নয়নৰ গতিত আগবাঢ়ি যাব। মই কিন্তু মোৰ ব্যক্তিগত চিন্তাধাৰা তেনেকুৱা আছে। গতিকে খোৱাং বিধানসভা সমষ্টিৰ অবিহনে অসম কেতিয়াও আগবাঢ়িব নোৱাৰে। গতিকে যিকোনো প্ৰকাৰে এই খোৱাং বিধানসভা সমষ্টিখনক আমি আগবঢ়াই ল'ব লাগিব। ইয়াত উন্নয়নৰ কামবিলাক যিবিলাক থাকি যোৱা উন্নয়নৰ কাম, সেই কামবিলাক আমি কৰিব লাগিব। গতিকে বহুত সপোন আছে, আৰু সপোন আছে বহুত। এতিয়া দেখিছে আপোনালোকে যে BCPLৰ দৰে এটা মহাৰত্ন মানে প্ৰতিষ্ঠান, মানে উদ্যোগ প্ৰতিষ্ঠান এটা আছে। আমি যদি এই BCPLৰ কৰ্তৃপক্ষৰ লগত যদি আমি পোনপটীয়াকৈ যদি কথাবিলাক আলোচনা কৰি পেলাই যদি আমি আলোচনা কৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে BCPLৰ ফালৰ পৰা হয়তো আমি এটা ভাল ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ এটা মানে ITI আমি এটা নিৰ্মাণ কৰিব পাৰোঁ। তো সেই ধৰণৰ কামবিলাক আমি কৰিব লাগিব। গতিকে যদি দলে সুযোগ দিয়ে, বহুত সপোন পুহি ৰাখিছোঁ,
সেই সপোনবিলাক আমি বাস্তৱত ৰূপ দিয়াব লাগিব। এতিয়া আমাৰ যথেষ্ট আমাৰ ৰাস্তা পদূলি হৈছে, বহুত কামবিলাক হৈছে, বাগিচাৰ ফেভাৰ ব্লকছৰ ৰাস্তা হৈছে, কিন্তু এতিয়াও যিখিনি উপপথ আছে সেই উপপথখিনি আমি নিৰ্মাণ কৰিব লাগিব। গাঁৱত বহুত ৰাস্তা হৈছে, সেই ৰাস্তাখিনি আমি বাকী ৰৈ যোৱা ৰাস্তাখিনি পথখিনি আমি নিৰ্মাণ কৰিব লাগিব। ইতিমধ্যে দেখিছোঁ যে আমাৰ সমষ্টিখনত যথেষ্ট কাম হৈছে আৰু ইয়াৰ উপৰিও কিছুমান গৰাখহনীয়াৰ কাম আছে, সেই গৰাখহনীয়াখিনি আমি ৰোধ কৰিব লাগিব। ইতিমধ্যে চেঁচা অঞ্চলৰ ৰাইজক আমি গৰাখহনীয়াৰ পৰা আমি মুক্ত কৰিব লাগিব। ডিমৌ নদীৰ ওপৰত যিটো গৰাখহনীয়া হৈছে সেই গৰাখহনীয়া আমি ৰোধ কৰিব লাগিব। দিৰৈ নদীৰ ওপৰত যিটো গৰাখহনীয়া হৈছে সেই গৰাখহনীয়া আমি ৰোধ কৰিব লাগিব। ইয়াৰ উপৰিও খোৱাং বিধানসভা সমষ্টিৰ গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত আমি কাম কৰিব লাগিব, কাৰণ ইয়াত যথেষ্ট পটেঞ্চিয়েল আছে। সেই পটেঞ্চিয়েলখিনি যদি আমি সদব্যৱহাৰ যদি কৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে গ্ৰাম্য অৰ্থনীতিও আমি বিকাশ হ'ব, আৰু গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত যদি কাম কৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে গ্ৰাম্য অৰ্থনীতিও আমাৰ হেৰি হ'ব ইয়াৰ উন্নয়ন হ'ব। ইয়াৰ লগতে আৰু এটা মই ভাবি আছোঁ, যিহেতুকে খোৱাং বিধানসভা সমষ্টিখন কৃষি প্ৰধান সমষ্টি এখন হয়, গ্ৰাম্য অঞ্চলৰ গ্ৰাম্য প্ৰধান এখন সমষ্টি হয়। ইয়াত যথেষ্ট কৃষক আছে, গতিকে কৃষকসকলৰ পশু পক্ষীসমূহ যাতে মানে হেৰি নহয়, বেমাৰত যাতে তেখেতসকলে মৰি নাযায়, তাৰ কাৰণে পশু চিকিৎসালয় এখন বহুত প্ৰয়োজন আছে। গতিকে মই যদি বিধায়ক হিচাপে যদি নিৰ্বাচিত হ'ব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে আগন্তুক দিনত এই খোৱাং বিধানসভা সমষ্টিৰ যিকোনো এঠাইত পশু চিকিৎসা মহাবিদ্যালয় এখন নিৰ্মাণ কৰাৰ মই হেঁপাহ পৰি থৈছোঁ। আৰু দেখিছে যে আপোনালোকে খোৱাং বিধানসভা সমষ্টিত ৰোগীক মানে চিকিৎসা কৰাৰ কাৰণে কোনো ধৰণৰ তেনেকুৱা ডাঙৰ কোনো উন্নত মানদণ্ডৰ চিকিৎসালয় নাই। গতিকে এটা চিকিৎসালয় অতিকৈ প্ৰয়োজন আছে আমাৰ খোৱাং বিধানসভা সমষ্টিত, য'ত নেকি বিভিন্ন ৰোগৰ মানে চিকিৎসাবিলাক হয়, বিভিন্ন ৰোগৰ যাতে অস্ত্ৰোপচাৰ কৰিব পৰা যায়, তেনেকুৱা এটা ব্যৱস্থা সম্পন্ন এখন চিকিৎসালয়ত প্ৰয়োজনীয়তা আছে। যদি দলে মোক সুযোগ দিয়ে, যদি ৰাইজে যদি মোক আশীৰ্বাদ দিয়ে, তেতিয়াহ'লে নিশ্চিতভাৱে এখন চিকিৎসালয়ৰ কাৰণেও মই কাম কৰাৰ কাৰণে মই ইচ্ছা প্ৰকাশ কৰিছোঁ। ধন্যবাদ দীপক তাঁতী ডাঙৰীয়া। এয়া আছিল আমাৰ মাজত দীপক তাঁতী ডাঙৰীয়া। আমিও বিচাৰোঁ তেখেতে আগন্তুক পৰিকল্পনা তেখেতে যাতে সফল হওক, আমাৰ কাৰণে আমাৰ পিনৰ পৰা শুভকামনা জনালোঁ। ধন্যবাদ।